IPLত অসম সন্তান ৰিয়ান পৰাগৰ দুৰ্দান্ত প্ৰদৰ্শন যিটো সময়ত দিল্লী কেপিটেলছৰ বলিং আক্ৰমণত দৃষ্টিব নোৱাৰি এটাকৈ পতন হৈছিল ৰাজস্থান ৰয়েলছৰ উইকেট। তেনে এক কঠিন সময়ত ৰিয়ান পৰাগে অকলেই চম্ভালি ল'লে ৰাজস্থানৰ দলীয় স্ক'ৰ। দিল্লীৰ বলিং আক্ৰমণত দৃষ্টিব নোৱাৰিলে ৰাজস্থান ৰয়েলছৰ অপেনাৰ বাটলাৰ আৰু যশস্বী জয়ছোৱাল। অধিনায়ক সঞ্জু চেমছনো টিকি থাকিব নোৱাৰিলে বেছি সময়লৈকে। এটা সময়ত টি-20 মেচখন টেষ্ট মেচৰ দৰে একেবাৰে মন্থৰ গতিত ৰানৰ বৃদ্ধি পৰিলক্ষিত হোৱা দেখা পোৱা গৈছিল। তেনে এক কঠিন সময়ত 4 নম্বৰত বেটিং কৰিবলৈ আহি অন্তিম বল পৰ্যন্ত আউট নোহোৱাকৈ থাকে ৰিয়ান পৰাগ আৰু 6টাকৈ বিশাল 6 আৰু 7টা 4ৰে মাত্ৰ 45টা বলত অপৰাজিত 84 ৰান কৰিবলৈ সক্ষম হয় আৰু দিল্লী কেপিটেলছৰ ওচৰত বান্ধি দিয়ে 186 ৰানৰ এক বিৰাট লক্ষ্য। উল্লেখযোগ্য যে শেষৰ অভাৰত পৰাগে প্ৰসিদ্ধ ছাউথ আফ্ৰিকান পেচাৰ এণ্ড্ৰি স্নৰ্টছৰ বলত 25 ৰান কৰিবলৈ সক্ষম হৈছিল, য'ত আছিল 3টাকৈ 4 আৰু 2টা 6। ইয়াৰ পূৰ্বেও ৰিয়ান পৰাগে প্ৰথমখন মেচত লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে 43 ৰানৰ অনবদ্য ইনিংছ খেলিছিল, যাৰ ফলত বৰ্তমানলৈকে টাটা IPL 2024ত সৰ্বাধিক ৰান কৰা বেটছমেনৰ তালিকাত ৰিয়ান পৰাগ দ্বিতীয় স্থানলৈ উন্নীত হৈছে। প্ৰথম স্থানত আছে হেনৰি ক্লাছেন, যিয়ে 2টা মেচত সৰ্বাধিক 143 ৰান কৰিবলৈ সক্ষম হৈছে। ৰিয়ান পৰাগে 2খনকৈ মেচ খেলি 127 ৰান কৰিবলৈ সক্ষম হৈছে। দেশৰ ক্ৰিকেট প্ৰেমী সকলো লোকে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰিয়ান পৰাগক লৈ। আমাৰ আশা আছে ৰিয়ান পৰাগ আগন্তুক খেলসমূহতো সুন্দৰ প্ৰদৰ্শন আগবঢ়াব। ধন্যবাদ।